APSC Combined Competitive Exam Preliminary 2024 result already published করা হৈছে আপোনালোক জনে জনে কোৱালিফাই কৰিছে কংগ্ৰেচুলেশনস টু অল অফ ইউ 3538 টা ক্যান্ডিডেট কোৱালিফাই কৰিবলৈ সক্ষম হৈছে এবাৰ প্ৰিলিমছ আৰু জনে জনে কোৱালিফাই কৰিব পৰা নাই আপোনালোক হতাশ নহব নিৰাশ নহব আৰু কষ্ট কৰি যাওক উদ্যমেৰে আগবাঢ়ি যাওক আপোনালোকৰ সফলতা নিশ্চিত আজিৰ ভিডিওটোত আমি দুটা ক্যাটেগৰীত আলোচনা কৰিম জনে জনে প্ৰিলিমছ ক্লিয়াৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু জনে জনে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে সো দুই ক্যাটেগৰীৰ মানুহে কেনেকুৱা ধৰণৰ এপ্ৰোচ লব মেইনছ জনে লিখিব গৈ আছে তেওঁলোকৰ ষ্ট্ৰেটেজি কেনেকা হ'ব আৰু জনে আৰু এক বছৰ সময় প্ৰিপাৰেচনত দিব কেনেকা ধৰণে প্ৰিপাৰেচনটো কৰিব আগৰ বাৰতকে কেনেকে বেটাৰ কৰিব সো এইবিলাক বস্তু আমি আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আমাৰ যেটো কাট অফ আছিল এক্সপেক্টেড কাট অফ হেই অনুহৰিয়ে গৈছে আমি ক'ব পাৰো আপোনালোকে যেতিয়া ফাইনাল কাট অফ APSC ৰিলিজ কৰিব তাত চাব যে ইয়াৰ উছৰে পাজৰে গৈছে আমি ডিসকাস কৰোতে কৈছিলো যে ইয়াতকে কাট অফ নকমে জেনাৰেল মেলৰ 86.5 দিয়া হৈছিল আৰু আপোনালোকে চাব 88 ৰ উছৰে পাজৰে গৈছে সাগে এবাৰ জেনাৰেল মেলৰ যিকি নহক আমি প্ৰথম ক্যাটেগৰী লৈ যাও যে জুনে জুনে এবাৰ ক্লিয়াৰ কৰিব পৰা নাই প্ৰিলিমছটো তেখেতসকলে কি এপ্ৰোচ লব সক কিবা নহয় কিবা এটা লেগ আছিলে আপোনালোকৰ প্ৰিপাৰেচন আপোনালোকে পজিটিভলি লক ৰাইট বা কিছুমানৰ লাক বেয়াও হ'ব পাৰে সো লাকৰ ওপৰত বিশ্বাস কৰাতকে আপোনালোকে নিজৰ যিখিনি উইকনেছ আছে সেই পইণ্টখিনি বিচাৰি উলিয়াওক ৰাইট সো সেই বিচাৰি উলিয়াই পেলাই সেইখিনিৰ ওপৰত কাম কৰক ওকে আপোনালোকে যেতিয়া ৰিয়েল টাইম এনভায়ৰনমেন্টত এক্সামত লিখিছিলে প্ৰিলিমছটো লিখিছিলে কত অসুবিধা পাইছিলে কিছুমান বস্তু ৰিকল কৰিব পৰা নাছিলে কিছুমান বস্তু যেটো অপচন আপুনি চুজ কৰিছিলে প্ৰথম অৱস্থাত হেতু আপুনি খেলিমিলি কৰি আৰু এটা অপচন দিছিলে সো তেনেকুৱা ধৰণৰ সমস্যা বেছিভাগ দেখা পোৱা যায় সো আপোনালোকে যদি সিৰিয়াসলি প্ৰিপাৰেচন কৰিছে এটো আপুনি পজিটিভ বুৰি লক এই স্টেপটো যে সাকসেস কি হয় সাকসেসৰ ফাউন্ডেশনটো হয় ফেলিয়ার ইজ দা পিলার অফ সাকসেস এটো আমি জানো সো আপোনালোকে এইটো পজিটিভ ডাইৰেকশনত লওক আৰু মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰা ষ্টাৰ্ট কৰক এনেকুৱা ধৰণে ভাবক যে মই এবাৰ মেইনছ লিখি আছো যে প্ৰিলিমছত পৰা এই মেইনছৰ যে সময়খিনি আছে আজি 13 দিন আৰু 2 মাহ আৰু 13 দিন অৰ্থাৎ আমাৰ তাত সময় আছে 60 যোগ 16 76 ডেজ আপোনালোকক ভাবিলক যে প্ৰিলিমছ মই ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছো মই তে মেইনছৰ কাৰণে লিখি আছো এটো ভাবিলক এটো মাইন্ডসেট এটো হল পজিটিভ মাইন্ডসেট সো হেতু ভাবি পেলাই আপুনি লিখি যাওক নেক্সট ইয়াৰ যেতিয়া আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰিব আপুনি চাব মেইনছত ভাল মাৰ্কস আইছে আৰু তেতিয়াহে আপোনাৰ সিলেকশন হ'ব প্ৰিলিমছত বহুতবাৰ ক্লিয়াৰ কৰে এনেকুৱা বহুত ক্যান্ডিডেট দেখা পোৱা যায় কিন্তু মেইনছ ক্লিয়াৰ কৰিব নোৱাৰে কিয় যে এনসাৰ ৰাইটিং নকৰে আৰু হেতু কথা আমি আলোচনা কৰিম সেকেন্ড ক্যাটেগৰী সো আমি কেনেকে এনসাৰ ৰাইটিং এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰো সো আমাৰ এটা ফাউন্ডেশন বেস চলি আছে এই মাহতে ষ্টাৰ্ট হৈছে জুলাইৰ 11 তাৰিখৰ পৰা জনে জনে এনৰোল কৰিব বিচাৰে এনৰোল কৰিব পাৰে তলত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে 9395004636 আমাৰ এটো অনলাইন আৰু অফলাইন দুইটা মোডতে হৈ আছে ওকে আমি সেকেন্ড ক্যাটেগৰী লৈ যাও এতিয়া যে জনে জনে মেইনছ ক্লিয়াৰ কৰিছে মেইনছ প্ৰিলিমছ ক্লিয়াৰ কৰিছে মেইনছৰ কাৰণে বহিব তো এটা কথা মনত ৰাখিব মেইনছত মাৰ্কসহে আপোনাৰ ৰেংক ডিটাৰমাইন কৰিব প্ৰিলিমছৰ মাৰ্ক কাউন্ট নহয় জানে অলৰেডি এইবিলাক মই ক'ব নালাগে কিন্তু মেইনছত আপোনালোকে পেপাৰটো কমপ্লিট কৰিবই লাগিব জনে জনে সিলেকশন লয় সকলোকে আপোনালোকে সুধি চাই যদি ক'ব যে মই অলমোষ্ট 99% কমপ্লিট কৰি আহিছো ওকে সো আপুনি কেনেকে কমপ্লিট কৰিব 10 মাৰ্কৰ কোৱেশ্চন থাকে 15 মাৰ্কৰ কোৱেশ্চন 10 মাৰ্কৰ কোৱেশ্চন 150 অৰ্ছৰ ভিতৰত লিখিব লাগিব 15 মাৰ্কৰ কোৱেশ্চন 250 অৰ্ছৰ ভিতৰত লিখিব লাগিব সো ওভাৰঅল যদি চাই GS 1 2 3 5 পেপাৰত আপুনি অলমোষ্ট 4000 অৰ্ছ লিখিব লাগিব আপুনি যদি ডিভাইড কৰে মিনিটত আপুনি কনভাৰ্ট কৰে তো 1 মিনিটত 22 to 23 অৰ্ছ আপোনাৰ ৰাইটিং স্পীড হ'ব লাগিব সো এটো দেখাত লাগিব পাৰে যে সহজ আপুনি লিখি চাওক এটা বস্তু এটো কিমান এটা টপিক বাইছিল আসাম ফ্লাড সো এইখিনিৰ ওপৰত আপুনি 10 মিনিটত কিমান অৰ্থ লিখিব পাৰিছে এটা আপুনি নিজে ক্যালকুলেট কৰক এতিয়াই আপোনাৰ স্পীড কিমান আৰু সেই অনুসৰি আপুনি কাম কৰি যাওক ওকে আমাৰ APSC ৰ কাৰণে এটা মেইনছৰ টেষ্ট সিৰিজ লঞ্চ কৰা হৈছে ইয়াত GS 1 ৰ পৰা GS 5 আৰু SA ইনক্লুড আছে আমি একেবাৰে পুংখানুপুংখভাৱে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ ষ্টাডি কৰিছো আৰু তাৰ ভিত্তিতে এই টেষ্ট সিৰিজটো বনাইছো আৰু এটা কথা আমাৰ পৰা জুনে জুনে প্ৰিলিমছৰ টেষ্ট সিৰিজ লৈছিলে ইহঁতৰ ৰেসপন্স খুবেই ভাল আহিছিলে যে যেনেকুৱা থিমছবোৰ আমি কভাৰ কৰিছিলো প্ৰিলিমছৰ সিলেবাছত সেইবোৰে আপোনাৰ এক্সামত আহিছে ডাইৰেক্ট কমন নপৰে আপোনালোকে নিশ্চয় জানে কিন্তু থিমবোৰ ওকে এইবোৰ কমন পৰিছিলে সো মই দেখাই দিছো আমাৰ GS পেপাৰবোৰৰ এটা স্যাম্পল এটো GS 1 পেপাৰ হয় ঠিক আছে
ইয়াত যেনেকা ডিসকাস দ্য সিগনিফিকেন্স অফ হৰপ্পান টাউন প্লেনিং ইন আন্ডাৰষ্টেণ্ডিং আৰ্লি আৰবানাইজেশ্যন ইন ইণ্ডিয়া সো এই এনসাৰটো আপোনালোকে 10 মাৰ্কছৰ হয় অৰ্থাৎ 150 অৰ্ডাৰ ভিতৰত লিখিব লাগিব Similarly, explain the key differences between Buddhist and Jain philosophies and their historical context. এনেকুৱা ধৰণৰ টপিকস বা থিমছৰ ওপৰত কোৱেশ্চন প্ৰায়ে আহে ওকে আৰু নেক্সট যদি 15 মাৰ্কছৰ কোৱেশ্চনবোৰ চাই যে ক্ৰিটিক্যালি এক্সামাইন দ্য ইভলিউশন অফ ইণ্ডিয়ান নেশ্যনেলিজম উইথ স্পেশাল ৰেফাৰেন্স টু গান্ধীয়ান আইডিয়োলজি ওকে assess the causes and consequences of regionalism in Indian society. How can federalism address it? So কিছুমান keyword থাকে critically examine, elucidate, etc. So সেইবোৰ আমি ইয়াত আলোচনা কৰিম আমাৰ এক্সপাৰ্ট ফেকাল্টি সকলে ডিকোড কৰি দিব কেনেকৈ আপোনালোকে এনসাৰ ৰাইটিংৰ দ্বাৰা সিলেকশন পাব পাৰে ওকে তো আজিৰ ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো আপোনালোকে পুনৰ মই কৈছো যে যোনে যোনে ক্লিয়াৰ কৰিছিলে কংগ্ৰেচুলেশ্যনছ আপোনালোকে আৰু কষ্ট কৰক সিলেকশন লোৱাৰ কাৰণে মেইনছৰ এনসাৰ ৰাইটিং ওৱান এণ্ড অনলি ৱে টু গেট সিলেকশন আৰু যোনে ক্লিয়াৰ কৰিব পৰা নাই নিৰাশ নহব কষ্ট কৰক আপোনালোকৰ সফলতা অলপ দূৰত আছে নিশ্চয় আপোনালোকৰ এই দুৱাৰখন খুলিব পাৰিব আজিৰ ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ